পশ্চিম কার্বি আংলংয়ের খেরনিতে প্রতিবাদে একাধিক সংগঠন। প্রতিবাদে সরব কংগ্রেস, এপিএইচএলসি এবং কেএস এর সদস্যরা। বিধানসভার উপাধ্যক্ষ নোমাল মমিনের মন্তব্যের প্রতিবাদে সরব একাধিক কার্বি সংগঠন। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার কুশপুতুল দাহ, বিধানসভার উপাধ্যক্ষ নোমাল মমিনের কুশপুতুল দাহ করে প্রতিবাদ। মুখ্য কার্যবাহী সদস্য তুলিরাম রংহাংয়ের কুশপুতুল দাহ বিভিন্ন কার্বি সংগঠনের। আমাৰ এই বোকাজানৰ MLA তথা ডেপুটি স্পিকাৰ তেখেতে মানে আৰ্টিকল 244 এৰ ওপৰত যিখিনি বেজতি কৰিছে, গতিকে আমি প্ৰতিক্ৰিয়া কৰা বাধ্যতা হৈছে, কাৰণ আৰ্টিকল 244 এতিয়ালৈকে ইমপ্লিমেণ্ট হোৱা নাই। আৰু 6 শিডিউলটো তেওঁলোকৰ পৰিয়ালৰ পৰা যিখিনি অৱদান তেখেতে যিটো কৈছে, কিন্তু এই অৱদানটো আমি পোৱা নাই। কাৰণ 6 শিডিউল হৈছে যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট যেতিয়া হৈছিলে, যিটো 6 শিডিউল আগৰ পৰা সংবিধানত ব্যৱস্থা কৰা আছে। আৰু নোমাল মমিনৰ যিখিনি পৰিয়াল তেখেতসকলৰ সৌজন্যত যি তেখেতে কৈছে যে তেখেতসকলৰ সৌজন্যতহে 6 শিডিউলটো ক্ৰিয়েট হৈছে বুলি কৈছিলে, এই সম্পূৰ্ণ মিছা। গতিকে এতিয়ালৈকে আৰ্টিকল 244 ইমপ্লিমেণ্ট হোৱা নাই। গতিকে যদি ইচ্ছা হয় চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট আৰু কাউন্সিলৰ গভৰ্ণমেণ্ট, বিজেপি চৰকাৰ আছে। আৰু যোৱাবাৰ 3 বাৰো হৈছে যে মিছা ভুৱা প্ৰতিশ্ৰুতি দিছিলে, যেতিয়া ইয়াত LK আদৱানী আহিছিলে খেৰনি চাৰিআলিত, আৰু ৰাজনাথ সিং আহিছিলে, তাৰপিছতে অমিত শ্বাহ আহিছিলে। গতিকে এই ইমপ্লিমেণ্ট কৰিম আৰ্টিকল 244 বুলি কৈছিলে, কিন্তু এই ভুৱাটো এতিয়ালৈকে আমি প্ৰমাণিত হৈছে। আৰু তেখেতসকলে কাৰ্বি আংলঙৰ ৰাইজৰ স্বাৰ্থত এই আৰ্টিকল 244 যিটো ইছ্যু লৈ আছে, তেখেতসকলে সম্পূৰ্ণ মিছা। আৰু এই বস্তুটো ঠিক নহয়, তেখেতসকলে ইছ্যু পলিটিকেলাইজ কৰাটো ঠিক নহয়। যদি ইচ্ছা আছে, দম আছে, তেতিয়াহ'লে ইমপ্লিমেণ্ট কৰক, অতি সোনকালে ইমপ্লিমেণ্ট কৰি দিয়ক, ইমপ্লিমেণ্ট কৰি দেখুৱাই দিয়ক। তেতিয়া আমি কাৰ্বি আংলং ৰাইজে আমি বিশ্বাস ৰাখিম। আজি আমি আমাৰ হিমন্ত চাহাব আছে, অসমৰ মুখ্যমন্ত্ৰী, আৰু লগতে আমাৰ কাৰ্বি আংলঙৰ CM তুলিৰাম ৰংহাং, আৰু লগতে আছে আমাৰ ডেপুটি স্পিকাৰ নোমাল মমিন। তেখেতৰ তিনিজনৰ পুতলাটো আজি আমি ইয়াতে জুই পৰা হৈছে। আৰু কি কাৰণ, কি আচলতে কেনেকুৱা ধৰণৰ মন্তব্য কৰিছিল, কিহৰ ওপৰত? তেখেতে জানেই আমাৰ চেণ্টিমেণ্ট বা আমাৰ হিল ষ্টেটৰ ডিমাণ্ডটো এতিয়াৰ পৰা নহয়, দীৰ্ঘদিনৰ পৰা আমাৰ হিল ষ্টেট ডিমাণ্ড কৰি আছে আৰ্টিকল 244। হয়। তেতিয়াহ'লে তেওঁ কি অসমত, তেওঁ কাৰ্বি আংলঙত থাকি তেওঁ কাৰ্বি আংলঙৰ MLA হয়, তেখেতে গম নাপায় নেকি আৰ্টিকল 244 কি বস্তু হয়? এতিয়াৰ আমাৰ ডিমাণ্ড নহয়, এইটো তেতিয়াৰ পৰা আমাৰ ডিমাণ্ড চলি আহিছে। তেতিয়াহ'লে আপুনি তেনেকুৱা আপুনি গম নোপোৱাকৈ আপুনি কেনেকুৱা এনেকুৱা আমাৰ চেণ্টিমেণ্টটো আপুনি হাৰ্ট কৰিলে, কেনেকুৱা আপুনি উল্টা পুল্টা এনেকুৱা মন্তব্য কৰিলে? আপুনি কেনেকৈ MLA হ'ল? আপুনি হয়, আপুনি আৰ্টিকল 244 নিবিচাৰে নেকি, বা আপুনি নাজানে নেকি? তেনেকুৱা আপুনি যে মন্তব্য দিলে যে আমাৰ আজি এটা লাজৰ কথা। আমাৰ অসমৰ যিহেতু আমাৰ ডেপুটি স্পিকাৰ তেখেতে আৰ্টিকল 244 তেওঁ যদি নাজানে, আমাৰ বিজেপি গভৰ্ণমেণ্টে যদি নাজানে, তেতিয়াহ'লে আমি অসমক, আমাৰ কাৰ্বি আংলং কাউন্সিলৰ আণ্ডাৰত যিহেতু আমাৰ লিডাৰশ্বিপত তুলিৰাম ৰংহাং, মই তেখেতকো সুধিব বিচাৰিছোঁ, আপুনি যদি কাৰ্বি আংলং যদি সাহিত্য পৰিষদ হিচাপে যদি আপুনি মুখ্য কাৰ্বি আংলং CM হয়, তেখেতে যদি গম নাপায় যে আৰ্টিকল 244 তেখেতৰ আণ্ডাৰতো গৈ আছে, তেখেত গম নাপায় নেকি? আজি ডক্টৰ নোমাল মমিন কোৱা মানে কি অসম চৰকাৰে সিদ্ধান্ত লোৱা।